বিগত কিছু বছৰৰ পৰা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত বিশেষভাৱে সক্ষম লোকসকলক ট্ৰাই-চাইকেল হুইলচেয়াৰ প্ৰদান কৰি আহিছিল। এই বছৰৰ যোৱা 13 জানুৱাৰী তাৰিখে 3গৰাকী বিশেষভাৱে সক্ষম লোকক এখন ট্ৰাই-চাইকেল, 2খন হুইলচেয়াৰ প্ৰদান কৰিছিল। উক্ত বাতৰি সম্প্ৰচাৰিত হৈছিল আৰু সেই বাতৰি চাই যোৰহাট শ্যাম সুন্দৰ আগৰৱালা আৰু ৰিংকি আগৰৱালাই আজি এখন ট্ৰাই-চাইকেল প্ৰদান কৰে। এই ট্ৰাই-চাইকেলখন কুৰালগুৰি কাছাৰী গাঁৱৰ নিবাসী ৰঞ্জিত হাজৰিকাক প্ৰদান কৰে। ৰঞ্জিত হাজৰিকাই গোলাগুৰিত এখন তামোল পাণৰ দোকান দি পৰিয়ালটোক পোহপাল দি আছে। অসম জাতীয়তাবাদী যুৱ পৰিষদ দেৰগাঁও আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে এই ট্ৰাই-চাইকেলখন তেখেতৰ গৃহত আজি প্ৰদান কৰে। আচ্ছা, আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে কেইবাবছৰ আমি এই অনুষ্ঠানটো কৰি আহিছিলোঁ। এই বছৰো আমি 2025 চনৰ 13 তাৰিখে দিনাখন আমাৰ ক্ৰীড়া সন্থা ভৱনত 3জন ব্যক্তিক আমি 2খন হুইলচেয়াৰ আৰু এখন ট্ৰাইচাইকেল আমি প্ৰদান কৰিছিলোঁ। তাৰপিছত আমি মোৰ ভাইটি বিশালে আমাৰ নিউজটো চাই তেখেতে ক'লে যে দাদা যে আমাৰ মামাৰ ঘৰত এখন বেটেৰী ট্ৰাইচাইকেল এখন আছে, আপোনাৰ উপযুক্ত মানুহজনক আপুনি যদি দিব পাৰে আমি দিব বিচাৰিছোঁ। আৰু তেনেকৈ আমি কথা পতা হৈছিলে। আজি আমি গৈ যোৰহাটৰ পৰা আজি তেখেতৰ তাতে মেৰিজ এনিভাৰ্চাৰী আছিলে আৰু তেখেতে সেই ডেটটোতে চাই পেলাই আমাক অৱগত কৰিলে। আজি গৈ পেলাই আমি যোৰহাটৰ তেখেতক পৰা আমি এই বেটেৰী ট্ৰাইচাইকেলখন আমি আনি কোৱালগুৰি আমি ৰঞ্জিত হাজৰিকা দেৱক আমি এই বেটেৰী ট্ৰাইচাইকেলখন আমি প্ৰদান কৰিছোঁ। আৰু তেখেতক আমি ভাগ্যৱান বুলিয়ে কৈছোঁ এইকাৰণে, কাৰণ তেখেতে আমাক এই বস্তুটোত অলপ চিন্তা চৰ্চা হয়, কাৰণ যথেষ্টখিনি অকণমান দামো হয় এই বেটেৰী ট্ৰাইচাইকেলখন। আৰু যিহেতু তেখেতে যেতিয়া আমাৰ অনুষ্ঠানটো দেখি ভাল পালে, সেইকাৰণে তেখেতে আমাৰ লগত কথা পাতি পেলাই আমাক এই চাইকেলখন আজিৰ দিনটোত তেখেতে আমাক প্ৰদান কৰিলে। আৰু আজি আমি আহি ৰঞ্জিত হাজৰিকা দেৱৰ ঘৰত এই বেটেৰী ট্ৰাইচাইকেলখন আমি দিব পাৰি যথেষ্ট সুখী হৈছোঁ আৰু ভাল পাইছোঁ। বসুদাৰ লগত মোৰ বহুত ভাল। এবাৰ মোৰ মামা কৈছিলোঁ তেওঁ কথা বসুদাৰ কথা যে তেনেকৈ তেওঁ সমাজৰ বহুতো হেৰি মানুহক বহুত সহায় কৰে। তাৰপিছত তেওঁ ক'লে যে ঠিক আছে, মোৰ চাইকেল এখন আছে, গতিকে তুমি বসুদাৰ লগত যোগাযোগ কৰি মেলি যদি ভাল উপযুক্ত মানুহজনক যদি বস্তু দিব পাৰা তেতিয়া আমি সুখী হ'ম। তাকে মই বসুদাৰ কথাটো ক'লোঁ যে তেওঁ কৈছে বোলে ঠিক আছে, তেতিয়াহ'লে উপযুক্ত দিনখন চাই মেলি আমি বস্তুটো। তোমাৰ মামাৰ নামটো কি? মামাৰ নাম হ'ল শ্যাম সুন্দৰ আগৰৱালা আৰু মামীৰ নাম হ'ল ৰিংকি আগৰৱালা। তেওঁলোকে আগবঢ়াইছে ন? তেওঁলোকে আগবঢ়াইছে। দেৰগাঁৱৰ পৰা ভূপেন শইকীয়াৰ ৰিপৰ্ট, এনি ভাৰত 24।